বাৰে বাৰে ফোন আহি আছে, লাইভটো কাটি গৈ আছে। আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে সকলোৱে লাইভটো আগুৱাই দিব, আগুৱাই নিদিলে লাইভটো যাই নাপায়। বিশেষকৈ অখিল গগৈ ডাঙৰীয়ালৈ লাইভটো যাই পাব লাগে, যিহেতু তেখেতে কিছু ধুবুৰীত প্ৰচাৰ কৰিবলৈ আহি কিনে তেখেতে কিছু মন্তব্য কৰিছে, যিখিনি প্ৰত্যুত্তৰ নিদিয়াকৈ অৱশ্যে থাকিব নোৱাৰিলোঁ। প্ৰত্যুত্তৰ দিয়াটো প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ, কাৰণ তেখেতে যিহেতু কৈছে যে বিজেপি এটা সাম্প্ৰদায়িক দল আৰু বিজেপি দলক যদি আঁতৰাবলগীয়া আছে, তেতিয়াহ'লে AYDF সাম্প্ৰদায়িক দলক প্ৰথমতে আঁতৰাব লাগিব। মানে AYDFক আঁতৰালেহে বিজেপি যাব। মন্তব্য চাওকচোন তেখেতৰ। বাৰু যি হওক, দলৰ হৈ কিনে মই একো ক্লিয়াৰিফিকেশ্যন নিদিওঁ, কিন্তু এটা কথা ঠিক যে হয়তো আপুনি জানিব পাৰে, কাৰণ অখিল গগৈ ডাঙৰীয়া নিজেই বিজেপিৰ লগত ঘনিষ্ঠ, বিজেপিৰ লগত থাকে, বিজেপিৰ লগত উঠা বহা কৰে, বিজেপিৰ মন্ত্ৰী MLAৰ লগতে তেখেতক বেছি ঘনিষ্ঠ দেখা পোৱা যায়। তো তেখেতে জানিব পাৰে যে বিজেপিৰ লগত কোন ভাল কোন বেয়া। কিন্তু আজি তেখেতে যি মিটিং কৰিবলৈ আহিছে, সেইকাৰণে অখিল গগৈ ডাঙৰীয়ালৈ মোৰ দুটামান প্ৰশ্ন আছে, আৰু সকলোৱে আগুৱাই দিব, বিশেষকৈ অখিল গগৈ ডাঙৰীয়ালৈ দিব এই লাইভটো। তেখেতে এইকেইটা উত্তৰ দিলে মই ভাল পাম। তেখেতে আজি মিটিং কৰিবলৈ ক'ত আহিছে? তেখেতে যে কৈছে আমি বিজেপিক উফুৰাব লাগিব, মোৰ কথাটো হৈছে যে অকল সংখ্যালঘু 22খন চিটত জয়যুক্ত হলে বিজেপি হাতাব পাৰিব নেকি? প্ৰথম কথাটো সেইটো। আৰু দ্বিতীয় নম্বৰ কথাটোৱে গ'ল, অখিল গগৈ ডাঙৰীয়া আপুনি আজি প্ৰচাৰ চলাব ক'ত আহিছে? মই দেখাত আপোনাৰ প্ৰচাৰ চলাব দেখা পাওঁ, কেতিয়াবা ধুবুৰীত দেখা পাইছোঁ, কেতিয়াবা আপোনাৰ বিলাইচিপাৰাত দেখা পাইছোঁ, কেতিয়াবা আপোনাক জলেশ্বৰত দেখা পাইছোঁ, কেতিয়াবা আপোনাৰ বৰপেটাত দেখা পাইছোঁ। কিন্তু আপোনাৰ সমান্তৰাল হিচাপে আপোনাক আমি না আপোনাক শিৱসাগৰত প্ৰচাৰ চলোৱা দেখা পালোঁ, না আপোনাক ডিব্ৰুগড়ত দেখা পালোঁ, না আপোনাক যোৰহাটত দেখা পালোঁ, না আপোনাক দুলীয়াজানত দেখা পালোঁ, না আপোনাক গোলাঘাটত দেখা পালোঁ। আপোনাক উজনিত কিন্তু মই ক'তো আপোনাৰ প্ৰচাৰ চলোৱা দেখা নাপালোঁ। আপোনাৰ প্ৰচাৰ চলাবলৈ আৰু আপোনাৰ মিটিঙত মানুহ অকল সংখ্যালঘু অঞ্চলতে হৈছে বা সংখ্যালঘু অঞ্চলতহে আহিছে। মানে আপোনাৰ প্ৰধান লক্ষ্যটো এটাই নেকি যে সংখ্যালঘু অঞ্চলৰ পৰা মই ভোটটো বিভাজন কৰোঁ, ভোটটো বিভাজন কৰি কিনে মোৰ 2-3টা বিধায়ক বনাওঁ, এইটোৱে আপোনাৰ পৰিকল্পনা যি দেখা গৈছে। আৰু দ্বিতীয় নম্বৰ থাকিলে যে আপুনি এতিয়া যে AYDFৰ সাম্প্ৰদায়িক দল বুলি ক'লে বা যি ক'লে, আপুনিতো একদম সেকুলাৰ মানুহ, আপুনি যেতিয়া সেকুলাৰ মানুহ, মোৰ প্ৰশ্ন দ্বিতীয় নম্বৰটো আপোনালৈ এইটোৱে থাকিলে কি যে অখিল গগৈ ডাঙৰীয়া যেতিয়া শিৱসাগৰত উজনিত কিছু একাংশ দল সংগঠনৰ নেতৃত্ব লোৱা নেতাই যেতিয়া আমাৰ শ্ৰমিকসকলক, মিয়া শ্ৰমিকক সেয়া ধুবুৰী পাই যাওক বা বৰপেটা পাই যাওক, তেখেতসকলৰ ওপৰত যে অত্যাচাৰ চলালে, বাংলাদেশী মিয়া বুলি কৈ মিয়া আমি উজনিত থাকিব নিদিওঁ বুলি কৈ কিনে যে তেখেতসকলৰ ওপৰত অত্যাচাৰ চলালে, আপুনি মনে মনে কিয় আছিলে? তেতিয়া আপোনাৰ মিয়াৰ প্ৰতি মৰম, তেতিয়া আপোনাৰ সংখ্যালঘুৰ প্ৰতি মৰম ক'ত গৈছিলে? তেতিয়া আপুনি কিয় মাত এটা দিব পৰা নাছিলে? লুকাই ক'ত আছিলে? আপোনাৰ গৃহ সমষ্টি মানে শিৱসাগৰতে মিয়া আমি থাকিব নিদিওঁ, অবৈধ বাংলাদেশী আমি থাকিব নিদিওঁ, এইবিলাক শ্লোগান দিছিলে, কিন্তু দিয়তে আপুনি এটাও কিন্তু মন্তব্য দিব পৰা নাছিলে। আৰু আজি আপুনি সেই মিয়াৰ অঞ্চলত, সেই সংখ্যালঘু অঞ্চলত আহি কেনে আপুনি আজি মিটিং কৰিছে, হাজাৰ হাজাৰ মানুহ আপোনাৰ মিটিঙত হৈছে। কিহৰ কাৰণে জানেনে? এয়া হ'ল সংখ্যালঘুৰ সমাজৰ সংস্কাৰ, যে আমি ভাগ ভাগ শিকা নাই, আমি হিংসা কৰিব শিকা নাই কাৰণে আপোনাৰ মিটিঙত মানুহ হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে যেতিয়াই সংখ্যালঘু মানুহৰ বিপদ হৈছে, আপোনাৰ দৰে মানুহে কিন্তু মাত মাতি ওলাই অহা নাই, অকল ৰাজনীতিৰ কাৰণে আহিছে। আজি AYDF দলটোৰ বিষয়ে মই নকওঁ, কিন্তু AYDF দলত থকা কিছু একাংশ যি বিধায়ক আছে, তেখেতসকলে কিন্তু সংখ্যালঘুৰ বিপদত কিন্তু তেখেতসকলে মাত মাতিছিলে। পাৰিলেও নোৱাৰিলেও তেখেতসকলে উচ্ছেদ সময়ত সেইখিনি মানুহৰ লগত আছিলে। কিন্তু আপোনাৰ যি এলায়েন্স চৰকাৰ, এলায়েন্স আপোনাৰ দল কি এইটো? কংগ্ৰেছৰ ধুবুৰীত যি ৰকিবুল হুছেইন ডাঙৰীয়াক যি সাংসদ হিচাপে পঠালে, তাৰে কাৰণে ৰাইজে ভুগি আছে। আজি সৰ্ববৃহৎ কিন্তু তাতে উচ্ছেদ হৈ গ'ল, কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ কোনো ধৰণৰ তাতে কিন্তু আমি একো দেখা নাপালো, ভূমিকা দেখা নাপালো। যি ৰকিবুল হুছেইন ডাঙৰীয়া কৈছিলে 50টা হেমন্ত আহিলে একো কৰিব নোৱাৰে, আৰু সেই ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদ হৈ যোৱাৰ পিছতে কিন্তু ধুবুৰীত সৰ্ববৃহৎ কিন্তু কি হ'ল? সৰ্ববৃহৎ তাতে উচ্ছেদ হ'ল। আপোনালোকে আহিলে, ফটো উঠালে, গুচি গ'ল। মেইন কথাটো কি জানে ডাঙৰীয়া? আপোনাৰ গাতো ভুল নাই, ভুলটো আচলতে আমাৰ সংখ্যালঘু ৰাইজৰ গাতে ভুল। কাৰণ আমি ভাগ হ'ব শিকিছো নহয়, আমি এই নিজৰ মাজত আমি কেতিয়াও নেতা বনাবলৈ শিকা নাই, নিজৰ মাজত কেতিয়াও আমি জনপ্ৰতিনিধি বনাব পৰা নাই, যাৰ কাৰণে আপোনালোকে আহি বিভাজনটো আমাৰ মাজত কৰিব পাৰে। আজি উজনিত চাব লাগে, উজনিত চাওক, আপোনালোকে কৈছে AYDF সাম্প্ৰদায়িক দল। এই বিজেপি যদি সাম্প্ৰদায়িক দল হয়, তেতিয়া উজনিৰ মানুহে কিয় বিজেপিক দিছে ভোট?
মানে উজনি মানুহখিনিয়ে কি সাম্প্ৰদায়িক দলটো ভাল পাইছে হা আজি আপোনালোকে উজনিত আপোনালোকৰ ভেটি মজবুত কৰিবলৈ পৰা নাই কিয় মানে উজনি মানুহখিনি সাম্প্ৰদায়িক নেকি নহয় নহয় তেখেতসকলে যেতিয়া বিজেপিক দিছে বিজেপিকে দিছে কিন্তু দুৰ্ভাগ্য কথা কি আমাৰ সংখ্যালঘু মানুহখিনি কি জানে খিচিৰি সেইকাৰণে আপোনালোকৰ নিচিনা নেতাবিলাক আহি আমাৰ মাজত বিভাজন কৰি আমাৰ ভোটৰ কোনো জোৰ নোহোৱা কৰি পেলাইছে কাৰণ আপোনালোকে সেই জানে যে সংখ্যালঘু ৰাইজত বিভাজন হ'ব কোনোবাই কংগ্ৰেছ দিব কোনোবাই AYDF দিব কোনোবাই ৰাইজৰ দল দিব কোনোবাই কালি আৰু নতুনকে পাৰ্টি আহিলে তাক দিব কোনোবাই কালিলে কোনোবাই নিৰ্দলীয় খেলিলে দিব কিন্তু আপাৰ আসামত আপোনালোকে হিলাব পৰা নাই কাৰণ তাতে বিজেপিক দিছে যেতিয়া বিজেপিকে দিছে কংগ্ৰেছক দিছে যেতিয়া কংগ্ৰেছকে দিছে আৰু আপোনালোকে জানে যে উজনিত কংগ্ৰেছে 2টা সিটৰ ওপৰত নাপায় আপোনালোকেতো আৰু আপোনাৰ ৰাইজৰ দলটো 0 আপুনি হয়তো জিকিব পাৰে তাৰ বাহিৰে আপোনাৰ 0 আপুনিও জানে তো আপোনালোকৰ আধিপত্য আপোনালোকে ক'ত আপোনালোকে দখল কৰিব লাগিব আৰু কৰিবলগীয়া যদি ৰাস্তা আছে এয়া সংখ্যালঘু অঞ্চলতে বেয়া লাগে আপোনালোকৰ এই ৰাজনীতিৰ কাৰণে মৰম দেখাব যে আহে বেয়া লাগে এইবিলাক বস্তু কিন্তু যি হওক আমাৰ আচলতে সংখ্যালঘু ৰাইজে মূৰ্খ আৰু আমি কেতিয়াও আগবাঢ়িব ন 40% থাকি কেনে আমি নিজৰ নেতা বনাব জনা নাই যেতিয়া তাতকৈ দুৰ্ভাগ্যজনক কি কথা আছে হা আজি আমি নিজৰ মাজতে কোনোবা মিয়া গৰিয়া দেখি জলা চৈয়দ কাজিয়া কৰি আছো হা আৰু আপোনালোকৰ একাংশ মানুহে কাখন সমৰ্থন কৰি বহি থাকিলে তেতিয়া কিন্তু কোনোৱে নকয় কাখন সমৰ্থন কৰি কিনে যে সেইখন চৰকাৰক আনিলে এতিয়া যদি আমি প্ৰশ্ন কৰো কি আপোনালোকৰ সেই একাংশ মানুহটো অন বেছ অফ ৰিলিজিয়ন ধৰ্মৰ ভিত্তিত তেতিয়াহ'লে কাখন কিয় সমৰ্থন কৰিলে তেতিয়া আমি বেয়া হৈ যাম আৰু আপোনালোকে আমাক লগাই ৰাখিছে কোনোবা গৰিয়া কোনোবা মিয়া কোনোবা দেখি কোনোবা জলা কোনোবা চৈয়দ লাগ তহঁতি নিজৰ মাজত লাগি কিনে মৰ ভাগ হৈ থাক নিৰ্বাচনতো সেই একেটাকে কৰিছে AYDFক গুচালে বোলে বিজেপি যাব আৰে কংগ্ৰেছ শক্তিশালী হওক না ৰাইজৰ দল শক্তিশালী হওক না AGP শক্তিশালী হওক না উজনিত 104খন সিটত আপোনালোকৰ কোনো ভেটি নাই 22খন সিটত আহি কিনে আপোনালোকে চিঞৰ বাখৰ কৰি কিনে কৈ আছে বোলে বিজেপি খাটাম পাৰিছে কিয় জানে আমাৰ সংখ্যালঘু ৰাইজ হেতু 500 টকাত যেতিয়ালৈ আমাৰ সংখ্যালঘু ৰাইজে বিক্ৰী হ'বলৈ চেষ্টা মানে এই আদতটো এৰি নিদিয়ে আপোনালোকৰ নেতা আহিব ভাগ কৰিব আমাক দুৰ্বল কৰিব আমি সদনত আমাৰ মাত মতা মানুহ আমি নাপাওঁ যিকিটা পাইছিলো সেইকিটাও আমি আপোনালোকৰ কাৰণে নহয় আমাৰ সংখ্যালঘু ৰাইজে নাজানে ন নেতা বনাবলৈ সেইকিটাকো যেতিয়া হেৰাম যেনেকে বদৰুদ্দিন আজমলক হেৰুৱাৰ পিছত আজি ধুবুৰীবাসীয়ে গম পাইছে যে আমি কি হেৰাইছো তেনেকৈ আমি যিকিটা নেতা আমাৰ কাৰণে মাত মাতি আছে এইকেইটা যেতিয়া আমি হেৰাম তাৰ পিছত বুজি পাম যে আমাৰ কাৰণে দেখোন সদনত মাত মাতা মানুহ নাই সব ভিজা মেকৰি মখা বহি আছে তো ডাঙৰীয়া ভুল আপোনাৰ গাত নাই ভুলটো আমাৰ সংখ্যালঘুৰ গাত কাৰণ আপোনালোকৰ নিচিনা মানুহে আহি কিনে সংখ্যালঘু অঞ্চলত ভাগ কৰিব পাৰিছে কাৰণ আমি সুবিধা দিছো কিন্তু মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব কিয় শিৱসাগৰত যেতিয়া আমাৰ মানুহক অত্যাচাৰ কৰিছিলে মিয়া মানুহক শ্ৰমিকক নিৰ্দোষী শ্ৰমিকক যেতিয়া বাংলাদেশী বুলি কৈ কিনে অত্যাচাৰ কৰিছিলে আপোনাৰ কিয় মাত নাছিলে আপুনি উত্তৰ দিব আপুনি সেইটো উত্তৰ দিলে বহুত আপুনি সেইটো উত্তৰ দিব জয় অসম